নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত যিহেতু ধান কাটিছে আৰু আমাৰ ঘৰত মানে আজি তামঝাম পৰিৱেশ এটা হৈ আছে বুলি ক'ব লাগিব। আৰু সেই গৰুৰে মৰণা মৰা দিনৰ পৰা মানে কি বুলি কয় কান্ধত যে বাংকা লৈ পেলাই যে মানুহে যে ধানৰ আগতে মানে কি বুলি কয় মুঠিবিলাক যে কঢ়িয়ায়, সেইটো দিনৰ পৰা এতিয়ালৈকে চাওকচোন কিমানখিনি আপডেট হৈ গৈছে নতুন টেকন'লজি অহাৰ পৰা। সঁচাকৈ কৃষকসকলৰ কিন্তু বহুত সুবিধা হৈছে। এতিয়াতো এনেকুৱা হৈছে চিধা ধানখিনি কাটি যায়, গুটিখিনি এটা চাইডে ওলাই যায়, খেৰখিনিও চাইড হৈ পেলাই গুচি যায়, নহয় জানো। মই পিছে মৰণা মাৰি পাইছোঁ দেই, নোপোৱা নহয়। ককাৰ লগত মই সৰুতে বহুত মৰণা মাৰিছোঁ, ধেমালিতে মানে আগতে মৰণা মাৰি ভাল লাগে, কিন্তু এতিয়া বুজি পাওঁ কিমান কষ্ট। নহ'লেতো এই ফাটাৰত কৃষকসকলৰ কম কষ্ট হয় নে? হাজিৰা মানুহ লৈ ধান কাটি ঘৰলৈ মৰণা মাৰি ধান চপোৱা মানে আৰু মানে জীৱনটো ওলাই যাওঁ হয় বুলি ক'ব লাগিব। ইফালে সকলোৱে ধানৰ গুটি মানে ৰ'দত দিয়াত লাগি গৈছে, ময়ো ইফালে নেমু চৰবত বনোৱাত লাগিছোঁ। আৰু ভিডিঅ' বনাই আছোঁ বুলি পেলাই নাভাবিব যে মই কাম কৰা নাই। মোৰ থপৰাখন দেখি গম পাইছে ঘামি জাপি অৱস্থা নাই, কাৰণ ময়ো সহায় কৰি আছোঁ। বাকী আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'। তেতিয়ালৈকে সকলো কুশলে থাকক। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।